এতিয়া পইচা দি পপ কিনিবলে লজ নালাগে হে মুখিয়া মনত ঠগি ঠগি খাই নিজৰ 10 মহলীয়া ভাত মহলীয়া ঘৰ বনাইছে আচ্ছা আপোনালোকে আহোঁতে মই আপোনাক প্ৰশ্ন কৰি আছে আপোনালোকে আহোঁতে আমাৰ মধুটিঙৰ পৰা নগাজানলৈকে ৰাস্তাটো কিয় এনেকুৱা কৰিলে আমাৰ যদি মেডিকেলত নিবলগীয়া হয় ৰাতি আমি ভুক্তভোগী দালালি আপুনি 10 বছৰ আপুনি বিধায়ক হৈ কেনে আপুনি নিজে কওক আপোনাক আমি কিয় ভোট দিম বা আমাৰ তেলি ডাঙৰীয়াক আমি কিয় ভোট দিম দিব নালাগে আপুনি দিব নালাগে বুলি কৈছে হয় কিন্তু আপুনি এজন বিধায়ক হৈ আপুনি এজন MP হৈ আপুনি ৰুল অফ ৰেগুলেশ্যন জানে নাই আজি কিয় আহিব আপুনি মধুটিঙৰ পৰা আমাৰ নগাজনলৈকে ৰাস্তাটো চিনি নাপালে আপুনি কিয় আহিব আপুনি ৰুল অফ ৰেগুলেশ্যন জানে নাই আপুনি ৰুল অফ ৰেগুলেশ্যনৰ কথা জানে নাই আপুনি কিয় যতন বদলিয়া মানুহক খালি দুখীয়া মানুহ ঠগিবলৈ আহে দুখীয়া মানুহক চাব নাজানে খালি ঠগিবলৈ আহে মই খুৱাই পইচা দি খালি ৰাইজৰ কাম কৰিব নাজানে দুখীয়া মানুহক খালি ঠগিবলৈ আহে আপুনি সম্পত্তি বনালে কিমান খালি নিজৰ সম্পত্তি এই দুখীয়া মানুহক ঠগিবলৈ আহে লাজ আছে নাই আমি ওলাব নোৱাৰে ইমান দুখীয়া মানুহক ঠগি ঠগি খালি আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।